আমি ইয়াতে কি পঢ়িম অলৰেডি যেটো আমাৰ দ্ৰৱ চেপ্টাৰ এটো ফিনিশ হৈছে গম পাইছা না দ্ৰৱ চেপ্টাৰৰ আমি সংখ্যাগত ধৰ্মৰ যিমান আছিল গোটেইখিনি কৰা হৈ গ'ল এটা তাৰ ওপৰত গণিত কৰিম এটো চেপ্টাৰত ম্যাক্সিমাম তোমালোকৰ গণিত আহিব বুজিছা এই যেটো সংখ্যাগত ধৰ্ম তাৰ ওপৰত মেইনলি কি আহিব গণিত গণিত চাৰিটা টপিক পালো নহয় কি পাইছো মন আছে না নাই না সো আমি কি কৰিছো সংখ্যাগত ধৰ্মৰ ওপৰত এখিনিৰ ওপৰত অংক কৰে একবাৰ মই সামাৰি কৰিছো যা সংখ্যাগত ধৰ্ম আমি কিয় ভিডিও ক্লাছৰ কিয় ব্যৱস্থা কৰিছো ইন কেছ যদি কোনোবাই কিবা দিনা ক্লাছ মিস কৰা এটো যাতে এট লিস্ট পিছত পৰীক্ষাৰ সময়ত ৰিভাইজ কৰিবৰ কাৰণে ইজি হয় মানে এইবোৰ সব আপলোড হৈ থাকিব তোমালোকক সেইটো সুবিধা কৰাৰ কাৰণে এটো দিছো হা তো আমি সংখ্যাগত ধৰ্ম কি পঢ়িছো সংখ্যাগত ধৰ্মৰ প্ৰথমটো পঢ়িছিলো কি আপেক্ষিক মনত আছে না আপেক্ষিক বাষ্পীয় চাপৰ কি আছিল অৱনমন প্ৰথম ধৰ্মটো আছিল এটো আছে সো আপেক্ষিক বাষ্পীয় চাপৰ যেটো অৱনমন তাৰ ওপৰত এটা সমীকৰণ পাইছিলো দ্বিতীয়টো আমাৰ কি আছিল দ্বিতীয়টো পাইছিলো আমাৰ উত্তলাংকৰ উন্নয়ন মনত আছে না উত্তলাংকৰ উন্নয়ন মানে কি উন্নতি হোৱা উত্তলাংক কি হয় বৃদ্ধি হৈ যায় না আৰু তৃতীয়তে কি পাইছিলো হিমাঙ্ক উষ্ণতাৰ কি অৱনমন হিমাঙ্ক মানে কি হিমাঙ্ক মানে বৰফ হোৱা উষ্ণতা ন নাই হিমাঙ্ক উষ্ণতা সদায় কমি যায় বৰফ হোৱা উষ্ণতাটো কমি যায় আৰু 4 নম্বৰতে আজি পঢ়িছো কি ৰসাগৰ্ষী চাপ এইগিটা আমি পঢ়িছো এইগিটাৰ ওপৰত কি সমীকৰণ পাইছিলো মনত ৰাখিবা এইবিলাক গোটেই সামাৰি হিচাপত মনত ৰাখিবা যিকোনো অংক কৰিলে এই ফৰ্মুলাটো বাছি উলালে হ'ল সো হিমাঙ্ক আপেক্ষিক বাষ্পীয় চাপৰ অৱনমনৰ সূত্ৰটো আছিল এইটো P1 not minus P1 divided by P1 not equal to আছিল W2 into M1 divided by W1 into M2 এইটো ফৰ্মুলা আছিল নেক্সট আছিল আমাৰ উত্তলাংকৰ উন্নয়নৰ ফৰ্মুলাটো কি আছিল delta TB equal to KB into কি 1000 into W2 divided by W1 into M2 next আমাৰ হিমাঙ্ক অৱনমৰ সমীকৰণটো কেনেকুৱা আছিল একেই ডেল্টা টিবি আৰু ডেল্টা টিএফ ৰ সমীকৰণ একেই আছিল না তোমালোকে লিখিলা এনেকুৱা সমীকৰণ হিচাপত সামাৰি হিচাপত লিখিলা কি পালো এতিয়ালৈকে হৈছে ইকুৱেল টু আছিল kf into 1000 into W2 ফৰ্মুলা সেম এটুত সুবিধা এটাই এক গুলি দুই শিকাৰ হোৱাৰ নিচিনা এটা ফৰ্মুলা মন থাকিলে আনটো থাকিব কাৰণ এটাটো লিখিছো বয়লিংৰ কাৰণে বি লিখিছো আৰু ফ্ৰিজিংৰ কাৰণে হিমাঙ্কৰ কাৰণে এফ লিখিছো বাকি ফৰ্মুলা এজ ইট ইজ সেম হয়না এটো আৰু লাষ্টলি আজি পাইছিলো ৰসাগৰ্ষী চাপৰ সমীকৰণ কি W2 into RT by M2 into V বা এনেকৈ লিখিব পাৰি এটা CRT আজি এটো ফিনিশ কৰিছো এখানে গোটেইখিনি লিখিলা এখানে এই টপিক চাৰিটাৰ ওপৰতে অংক আহিব ম্যাক্সিমাম অংক আছে লেখা পটাপট লিখিলা হল সাইতিয়াসা এই গুটেকেটা ইকুয়েশন ভালৰে মনত ৰাখিবা ইয়াৰ পৰা মই এটা সামাৰি কৰি দিছো আৰু এটা আমাৰ প্ৰশ্ন কেনেকুৱা ধৰণৰ সুধিব যেতিয়া তোমালোকৰ দ্ৰৱ সলিউশনটো দ্ৰৱৰ ওপৰত যেতিয়া প্ৰশ্ন আহিব না দ্ৰৱৰ ওপৰত যিকোনো অংক আহক প্ৰথমে এই ফৰ্মুলা কেটা মনত পেলাবা হয়না তাৰ পিছত মই ৰাতিপুৱা কৈছো যে অংক কৰোতে তোমালোকে কি কৰিবা প্ৰথমে এটা অংকটোৰ এটা পিকচাৰ বনাই লবা চকুতে বা সাইডত আঁকি লবা কেনেকুৱা পিকচাৰ যে অংকটোত কি থাকিব এটা দ্ৰাৱক থাকিব দ্ৰৱ এটা হ'ব লাগিলে আমাক কি লাগিব দ্ৰাৱক লাগিব আৰু দ্ৰাৱকৰ লগত কি মিহলি কৰা হ'ব দ্ৰব্য তাৰ পৰা কি হ'ব আনসাৰটো আমাৰ দ্ৰৱ এটা সৃষ্টি হ'ব হয়না সে এই যিমান প্ৰশ্ন আহিব এই বস্তুটোৰ ওপৰতে প্ৰশ্নখিনি আহিব ইয়াটো এটা আমাৰ কি হ'ব দ্ৰৱ হ'ব সাম দ্ৰাৱকৰ কি থাকিব দ্ৰাৱকৰ ভৰ থাকিব দিয়া ভৰ থাকিব হয়না দ্ৰাৱকৰ দিয়া ভৰটো কি হয় W1 হয় দ্ৰাৱকৰ মোলাৰ ভৰটো কি কম M1 ঠিক আছে দ্ৰাৱকৰ দিয়া ভৰ থাকিব আৰু দ্ৰাৱকৰ মোলাৰ ভৰটো কি হয় আমাৰ M2 হ'ব দ্ৰাৱকৰ কাৰণে আমি 2 ৰাখি ব্যৱহাৰ কৰিম দ্ৰাৱকৰ কাৰণে কি 1 ৰাখি এটো মনত ৰাখিবা দ্ৰাৱক 1 দ্ৰাৱক 2
ঠিক আছে তাৰ পিছত কি ৰাখিব এগিটা হল এগিটা দিয়া ৰাখি তাৰ ওপৰত চাবা এটা কি প্ৰশ্ন ইটোৰ ওপৰত ইয়াৰ প্ৰতিটো সমীকৰণ চোৱা w1 w2 m1 m2 ৰাখি আছে দেখা পাইছা না বুজিছে কেৱল বাওফালৰ ৰাখি কিটা বেলেগ বেলেগ হ'ব কি হ'ব বাওফালৰ কি প্ৰশ্ন হ'ব পাৰে যি সমীকৰণ নহওক যি প্ৰশ্নই নহওক আপেক্ষিক বাষ্পীয় চাপৰ অৱনমন হওক অন্তৰাংকৰ উন্নয়ন হওক হিমাংকৰ অৱনমন হওক বা ৰসাকৰ্ষী চাপে হওক সবতে এগিটাই ৰাখি আছে w1 w2 এইবিলাকে আছে দেখা পাইছা নহয় সবতে গতিকে সেই কাৰণে তোমালোকৰ অংক এটা কৰোতে প্ৰথমে পিকচাৰাইজ কৰি এই বস্তুবিলাক লিখি লবা যে দ্ৰাৱকৰ কি দিয়া আছে এটু দিয়া আছে নে এটু দিয়া আছে কিবা নহয় কিবা এটা দিয়া থাকিব কোনোবা এটা মিসিং থাকিব এটু উলিয়াব দিব তাৰ উপৰি কি প্ৰশ্ন দিছে বাষ্পীয় চাপৰ অৱনমনৰ কথা যদি সুধিছে ইয়াৰ বাষ্প চাপ থাকে বাষ্পীয় চাপৰ অৱনমনৰ কি দিম দ্ৰাৱকৰ বাষ্প চাপটো কি কয় p1 নট আৰু দ্ৰৱৰ বাষ্প চাপটো কি বুলি কয় p1 তেনেকুৱা ক্ষেত্ৰত এটুৰ ওপৰত যদি প্ৰশ্ন আহে তেতিয়া এই দুটা ৰাখি লিখিব লাগিব বুজি পাইছা যদি বাষ্প চাপৰ ওপৰত প্ৰশ্ন হলে তুমি তোমালোকে দুটাৰে দ্ৰৱ আৰু দ্ৰাৱকৰ বাষ্প চাপ দুটা লিখি লবা যদি উত্তলাংকৰ ওপৰত প্ৰশ্ন আহে তুমি জানিবা যে দ্ৰাৱকৰ যেটো উত্তলাংক দ্ৰাৱকৰ উত্তলাংকটো কি হয় tb নট হয় যেনেকৈ পানীৰ উত্তলাংক 100 ডিগ্ৰী সেলসিয়াস হয়না দ্ৰৱ এটা বনোৱাৰ লগে তাৰ উত্তলাংক হলনি হ'ব এটো কি বুলি কয় tb কয় বুজি পাইছা দ্ৰাৱকৰ উত্তলাংক হল কি tb নট দ্ৰৱৰ উত্তলাংক কি হ'ব এটুতকে সেই উত্তলাংকটো কি বেছি না কম উত্তলাংকটো কি হয় বেছি হয় কাৰণ টপিকটোৰ নামে কি উত্তলাংকৰ উন্নয়ন মানে উত্তলাংকটো উন্নতি হ'ব বৃদ্ধি হ'ব মনত ৰাখিবা উত্তলাংকটো বাঢ়ে গতিকে কিমান বাঢ়ে এইটো আৰু এইটোৰ মাজত যেটো পাৰ্থক্য সেই পাৰ্থক্যটোকে কি কয় ডেল্টা টিবি কয় মনত পৰিছে সেকেন্ড 3 নম্বৰ টপিকটো কি হিমাংকৰ অৱনমন মানে সবৰে এটা হিমাংক উষ্ণতা থাকে হিমাংক উষ্ণতা মানে কি বৰফ হোৱা উষ্ণতা না সো পানীৰ বৰফ হোৱা উষ্ণতা কিমান হিমাংক উষ্ণতা 0 ডিগ্ৰী সেলসিয়াস দ্ৰৱৰ হিমাংক উষ্ণতা কি 0 হ'ব নেকি নিশ্চয় বেলেগ হ'ব হেতু কি বুলি ধৰম আমাৰ tf বুজিছা এতিয়া তোমালোকৰ যদি প্ৰশ্নটো বাষ্প চাপৰ ওপৰত হয় তেতিয়া এই দুটা লিখি লবা আৰু যদি উত্তলাংকৰ ওপৰত হয় তেতিয়া এই দুটা লিখি লবা হিমাংকৰ ওপৰত হলে কি হ'ব tf লিখি লবা বুজিছা আৰু যদি ৰসাকৰ্ষী চাপ হয় ৰসাকৰ্ষী চাপ দ্ৰাৱকৰ নাথাকে ৰসাকৰ্ষী চাপ সদায় কাৰ থাকে দ্ৰৱৰে ৰসাকৰ্ষী চাপ থাকে তে যি প্ৰশ্নই নুহুদক এইগিটা ৰাখি লিখি লবা লিখি লৈ চাবা যে ইয়াৰ কোনবা এটা নাইকিয়া হ'ব বাকি এটা সব দিয়া থাকিব যদি হিমাংকৰ ওপৰত প্ৰশ্নবিলাক সোধে তোমাক tf নট আৰু tf এই দুটা দিয়া থাকিব w1 w2 m2 এই দুটা তিনটা ৰাখে ভিতৰত কোনোবা এটা দিয়া নাথাকে বাকি এটা দিয়া থাকিব বা আমাৰ এনেকুৱা হ'ব পাৰে যে tf নট w1 w2 m2 দিয়া আছে কিন্তু উলাব কই দিছে tf উলাব দিছে কোনোবা এটা দিয়া নাথাকে কেনেকৈ গম পাম প্ৰশ্নটো পঢ়ি চাই এই মানবিলাক লিখি লবা লিখি লৈ তাৰ পিছত সমীকৰণত বহাই দিবা যি সমীকৰণ নহওক কি যি সূত্ৰ নহওক যেটো সমীকৰণৰ কথা সুধিছে যেটো টপিকৰ কথা সুধিছে এই টপিকত বহাই দিবা আনসাৰটো অটোমেটিক ওলাই যাব বুজি পাইছা সবে তো হেনেকুৱা ভিত্তি কৰি আমি এটা অংক কেইটামান কৰো তলকে প্ৰেক্টিস বেছিকে কৰিবা যাতে যি কোনো অংক আহিলে পাৰা আৰু এইটো চেপ্টাৰত বেছি থিওৰি প্ৰশ্ন নাই মই আগতে কৈছো না এই থিওৰি প্ৰশ্ন কি পাইছো তোমালোকৰ যেটো 8 নম্বৰ মান থাকিব এই চেপ্টাৰ 8 ৰ ভিতৰত বৰ বেছি 2 নম্বৰ আহিব তোমালোকৰ থিওৰি আৰু 2 নম্বৰৰ থিওৰি তোমালোক লিখি দিছে যিখিনি থিওৰি দিছে সেইখিনি মুখস্থ কৰিলে তোমালোকে 2 নম্বৰটো কমন পৰিব কিন্তু অকল সেই থিওৰিখিনি মুখস্থ কৰিলে নহব তলৰ অংকগিলা কোনো কমন নপৰে অংকৰ কিন্তু নিয়ম কমন কৰিব বুজাইছা গতিকে এই কাৰণে নিয়ম কেইটা ভালকে প্ৰেক্টিস কৰিলে তোমালোকৰ লাভ হ'ব আছে নিয়মটো বুজিয়ে পালা সমীকৰণ এগিটাৰ ওপৰতে প্ৰশ্ন হ'ব এই সমীকৰণ কেইটা ভালদৰে মনত ৰাখিলে বুজাইছা এটা আমি এটা এটাকে গুটে গিটাৰ ওপৰত অংক কৰি চাও লিখিলা প্ৰশ্ন লিখিলা লেখা और हिसाबे 10% ग्लुकोजर 10% ग्लुकोजर জলীয় দ্রব্য এটার 1 নম্বর উত্তলাঙ্ক গণনা করা
উতলাঙ্ক গণনা করা উতলাঙ্ক গণনা করা উতলাঙ্ক গণনা কৰোতে তোমালোকক দিয়া থাকিব কিছুমান মান কি দিয়া থাকিব প্ৰথমে কেবিৰ মান দিয়া থাকিব কেবি সমান 0.52 আৰু দিয়া নাথাকিলেও আমি পানীৰ কাৰণে জানোই পানীৰ কেবি মান কিমান আছে আৰু দিয়া আছে টিএফ টিবি নট মানে পানীৰ উতলাঙ্ক পানীৰ উতলাঙ্ক 373.15 কেলভিন কেতিয়াবা দিয়া নাথাকিব পাৰে পানী হলে দিয়া নাথাকিব পাৰে কিয় কাৰণ পানীৰ উতলাঙ্ক সকলোৱে জানা 100 ডিগ্ৰী সেলসিয়াস বা কেলভিনত কিমান হয় 373.15 দিয়া নাথাকিব পাৰে কিন্তু দেই বেলেগ যাব হলে দিয়া থাকে পানী হলে দিয়া নাথাকিব পাৰে কাৰণ আমি লক জানোৱে 2 নম্বৰ প্ৰশ্ন মই ইয়াতে এটা প্ৰশ্নতে তিনটা প্ৰশ্ন দিম গুটেকিটা টপিকৰ ওপৰত প্ৰশ্ন লিখি দিম এটা টপিকৰ পৰে হৈ যাব 3 নম্বৰ 2 নম্বৰ লিখা হিমাঙ্ক উষ্ণতা গণনা কৰা হিমাঙ্ক উষ্ণতা গণনা কৰা হিমাঙ্ক উষ্ণতা গণনা কৰিলে কি দিয়া থাকিব লিখা দিয়া আছে kf সমান কিমান পানীৰ 1.86 কেলভিন কেজি পাৰ মোল মই দিনা কৈছো ইয়াতে ইম্পৰ্টেন্ট প্ৰশ্ন এটো হয় দেই কেবি বা কেএফৰ একক কি এটো প্ৰশ্ন খুব সুধি থাকে মনত ৰাখিবা কেলভিন কেজি পাৰ মোল দুইটাৰে একক একে আৰু কি দিয়া থাকিব পানীৰ হিমাঙ্ক উষ্ণতা আমি জানোৱে কিমান হয় পানীৰ হিমাঙ্ক উষ্ণতা 0 ডিগ্ৰী সেলসিয়াস হয়না বা কেলভিনত কি হয় কেলভিনত 273.15 কেলভিন আৰু 3 নম্বৰ হদিছে ৰসাকৰ্ষী চাপ গণনা কৰা ৰসাকৰ্ষী চাপ গণনা কৰা দিয়া আছে 27 ডিগ্ৰী সেলসিয়াসত দ্ৰৱটোৰ ঘনত্ব 1.1 গ্রাম পার ml আৰু r ৰ মান দিয়া আছে r = 0.083 লিটাৰ বার পার কেলভিন পার মোল সেইখিনি প্ৰশ্ন আমাৰ তিনটা প্ৰশ্ন কৰিম তেনেকৈ লিখিলা প্ৰশ্ন কিটা এটা এটাকে কৰিম গুটে কিটা মই মাত্ৰ যিখনো সেইখিনিৰ ওপৰতে প্ৰশ্ন কিটা হৈছে প্ৰশ্নটো ধুনিয়াকে পঢ়িছা কৈছে কি ভৰ হিচাপে কি 10% গ্লুকোজৰ দ্ৰৱ হৈছে লিখা আছে লগে লগে আমি কি কৰিম প্ৰথমে এই মই কোৱাডৰে প্ৰথমে পিকচাৰাইজ কৰিম এই পিকচাৰটো প্ৰথমে আমি কি কৰিব লাগিব আকি লব লাগিব হৈছে চা কি দিয়া থাকিব প্ৰশ্নটো চাইলা মানে আমাক দিয়া আছে কিমান ভৰ হিচাপে 10% আমি সলিউশনটো आंसर কৰাৰ আগত আমি প্ৰথমে পিকচাৰাইজ কৰি লম আছে লিখা আছে না সবৰে আছে সো আমি পিকচাৰাইজ কেনেকৈ কৰিম চা আমাৰ পিকচাৰটোত তিনটা বস্তু থাকিব দ্ৰাৱক দ্ৰব্য আৰু দ্ৰৱ মানে দ্ৰাৱক দ্ৰব্য আৰু কি দ্ৰব্য আৰু দ্ৰৱ দ্ৰাৱক আমি দৰকাৰ নামটো লিখিলো দ্ৰাৱকটো কি আমাৰ পানী আরে কিয় নামটো লিখিছো কাৰণ বহুত ষ্টুডেন্টৰ এটো ভুল হয় দ্ৰাৱক কোন দ্ৰব্য কোন হেতু চিনি নাপায় স্যার দ্ৰাৱক আৰু দ্ৰব্য চিনি পোৱাত ভুল হলে w1 w2 ৰ মানবিলাক লেখতে ভুল হ'ব হয়না দ্ৰাৱক আৰু দ্ৰব্য কাক কয় যিটো বস্তু গুলিম হেতু দ্ৰব্য আৰু যত গুলিম হেতু কি হয় দ্ৰাৱক যেনেকৈ পানী যদি নিমখ গলো নিমখখিনি কি হ'ব দ্ৰব্য হ'ব পানীখিনি কি হ'ব
দ্ৰাৱক হ'ব ঠিক আছে গতিকে আগৰ পৰা কি আছে দ্ৰাৱক আছে দ্ৰাৱক পানী দ্ৰব্য কি বুলি কৈছো প্ৰশ্নটোত দ্ৰব্য মেনশন কৰা আছে কি বুলি গ্লুকোজ দিয়াৰ ফলত তাৰ পৰা কি বুলি যাব উৎপন্ন হ'ব আমাৰ এটা দ্ৰৱ বুজি পাইছা এতিয়া কি কৈছে দ্ৰৱটোত ভৰ হিচাপে কিমান পাৰ্চেন্ট বুলি কৈছে এই দ্ৰৱ বনাওতে দ্ৰাৱক আৰু দ্ৰব্য মিহলি কৰি দ্ৰৱ বনোৱা হৈছে দ্ৰাৱকৰ ভৰটো কি কয় W1 দ্ৰব্যৰ ভৰটো কি বুলি কয় W2 দ্ৰাৱকৰ ভৰ কিমান দ্ৰব্যৰ ভৰ কিমান বুলি কৈছে ভৰ হিচাপে 10% 10% মানে কি 10 ভাগ যদি দ্ৰব্য আছে বাকি 90 ভাগ কি হ'ব পানী থাকিব না দ্ৰাৱক থাকিব গতিকে দ্ৰব্যৰ ভৰটো আমি কিমান বুলি ধৰম 10 গ্ৰাম বুলি যেনেকৈ কৈছে যে ভৰ হিচাপে 10% 10% মানে 10 ভাগ ভাগটো কি হিচাপে লম গ্ৰাম হিচাপে লম কাৰণ লাইনটো কৈছে ভৰ হিচাপে বুলি ধৰি পাইছা গতিকে ভৰ হিচাপে কি W2 সমান কিমান হ'ব 10 গ্ৰাম তেতিয়াহলে W1 কিমান হ'ব W1 হ'ব কিমান 90 গ্ৰাম হৈছে তাৰ পিছত ইয়াৰ কাৰণে কি ৰাখি থাকে M2 মোলাৰ ভৰো থাকে দ্ৰব্যৰ মোলাৰ ভৰ কিমান আৰু দ্ৰাৱকৰ মোলাৰ ভৰ কিমান এটো লাগিব নহয় দ্ৰাৱকৰ মোলাৰ ভৰ কিমান 18 গ্ৰাম পাৰ মোল দ্ৰাৱক মোলাৰ ভৰ একক কি গ্ৰাম পাৰ মোল আৰু দ্ৰব্যৰ মোলাৰ ভৰ কিমান কিমান 180 আমি সকলোৱে জানো গ্লুকোজৰ মোলাৰ ভৰ কিমান 180 গ্ৰাম পাৰ মোল হয়না তাৰ পিছত কি থাকে দ্ৰাৱকৰ হিমাঙ্ক উতলাঙ্ক উষ্ণতা থাকে আৰু দ্ৰাৱকৰ কি উষ্ণতা থাকে হিমাঙ্ক উষ্ণতা থাকে দ্ৰাৱকৰ উতলাঙ্ক প্ৰশ্নটো দিয়া আছে না নাই প্ৰথম প্ৰশ্নটো কি উলাব লাগে উতলাঙ্ক উলাব লাগিলে আমি কত সমীকৰণ চাম উতলাঙ্ক উলাব লাগিলে আমি এইটো সমীকৰণ চাম চাব লাগিব নাই না নাই তো গতিকে তাৰ ক্ষেত্ৰত আমি কি চাব লাগিব উতলাঙ্কটো চাব লাগিব এইটো কি পালো উতলাঙ্ক দ্ৰাৱকৰ উতলাঙ্ক প্ৰশ্নটো দিয়া আছে কিমান ব্ৰেকেটত দিয়া আছে 373.15 কেলভিন আৰু হিমাঙ্কও দিয়া আছে কিমান হিমাঙ্ক উষ্ণতা দিয়া আছে লগতে দ্ৰাৱকৰ কি দিয়া আছে কেবি মান দিয়া আছে না কেবি মান কি 0.52 দিয়া আছে আৰু কি দিয়া আছে কেফৰ মানো দিয়া আছে কিমান 1.86 লগতে দ্ৰৱটোৰ উষ্ণতাও দিয়া আছে উষ্ণতাটো কিমান দিয়া আছে T মানে 27 ডিগ্ৰী সেলসিয়াস কেলভিনত নিলে কিমান হ'ব কেলভিনত নিলে কি হ'ব 300 কেলভিন বুজি পাইছা ইখিনি হল আমাক তো দিয়া থকা মান আছে ইয়াৰ ভিতৰত এটা অংক কৰো প্ৰথম কি উলাব দিছে উতলাঙ্ক মানে আমাক কি উলাব দিছে আসলতে দ্ৰৱটোৰ উতলাঙ্ক মানে কি টিবি উলাব দিছে এটো উলাব দিছে আৰু দ্ৰৱটোৰ হিমাঙ্ক উলাব দিছে এটো উলাব দিছে আৰু লগতে কি উলাব দিছে দ্ৰৱটোৰ তিনটা বস্তুৰ তিনটা এনেকুৱা দিছে প্ৰথম উলাব দিছে দ্ৰৱটোৰ উতলাঙ্ক উষ্ণতা টিবি নেক্সট দিছে দ্ৰৱটোৰ হিমাঙ্ক উষ্ণতা টিএফ আৰু দ্ৰৱটোৰ কি ৰখা হৈ এই তিনিটাৰ কাৰণে সমীকৰণ ব্যৱহাৰ কৰিম কেনেকৈ কৰিম চা যে আমাৰ দ্ৰাৱকৰ উতলাঙ্ক দিয়া আছে কিমান 370 তাতকে দ্ৰৱটোৰ উতলাঙ্ক কি হ'ব বেছি হ'ব না কম হ'ব বেছি হ'ব কিমান বেছি হ'ব এটো যদি জানো তার তো কবই পাৰিম যদি কয় যে ইয়াতকে তাৰ উতলাঙ্ক 1 ডিগ্ৰী বেছি তাৰ মানে কিমান হ'ব এটো যেতিকে 373 তাৰ কিমান হ'ব 374 হ'ব গতিকে আমি প্ৰথম জানিব লাগিব যে কিমান বেছি হেতুকে কি বুলি কয় কিমান বেছি হেতুকে কি বুলি কয় ডেল্টা টিবি গতিকে আমি প্ৰথম উলাব লাগিব কি ডেল্টা টিবিৰ মান উলাব লাগিব বুজি পাইছা ডেল্টা টিবি উলা সূত্ৰ কি এখিনি লিখি লৈছা না সবে লিখিলা মানখিনি দিয়া থকা মানখিনি দিয়া আছে W1 W2 সব লিখি লোৱা দিয়া থকা মান একেটা লিখি লবা দিয়া আছে W1 দিয়া আছে W2 M2 আমি জানো দিয়া থকা নাই যেনেকৈ নামটো কৈছে গ্লুকোজ বুলি মানে না আচ্ছা ইয়াৰ পৰা আমি এতিয়া আনসাৰটো কৰিব পাৰিম প্ৰথম কোনটো সমীকৰণ ব্যৱহাৰ কৰিম আচ্ছা লিখা আমি জানো যে ডেল্টা টিবি সমান কি সূত্ৰ আছিল ডেল্টা টিবি সমান কোনটো সূত্ৰ ব্যৱহাৰ কৰিম কেবি ইনটু 1000 ইনটু কি W2 ডিভাইডেড বাই W1 ইনটু M2 এটো কৰিব পাৰো আচ্ছা ইয়াৰ পৰা আমি আনসাৰটো কৰি দিম ডেল্টা টিবি হলনি আমি কি লিখিব পাৰো টিবি মাইনাস টিবি নট মন আছে না ডেল্টা টিবি মানে কি দুটা টিৰ পাৰ্থক্য না না এটো কেনেকৈ কৰে টিবি মাইনাস টিবি নট ইকুয়াল টু কেবিৰ মানটো দিয়া আছে কিমান
0.52 into 1000 into W2 কিমান গ্রাম দিয়া আছে 10 গ্রাম ডিভাইড বাই W1 কিমান লৈছা 90 গ্রাম M2 কিমান 180 আছে এই শূন্য দুটা কাটাই যাব হ'ব না টিবি ভ্যালুটো উলাব লাগে টিবি নটৰ মান কিমান 373.15 হ'ব না ওপৰত যদি পূৰণ কৰো কিমান 52 তলত থাকিব কি 9 into 18 হয় না এখানে কাটাকাটি কৰিব পৰা যদি কৰা যাব না 4 ৰে 2 ৰে কাটিলে কিবা যাব 9 2 ৰে কিমান যাব 2 6 26 আনা তাতকে ডিভাইড কৰিলে 9 গুণ কিমান 81 81 ৰে কাক ডিভাইড কৰিম আমি 26 ডেসিমেল দিলে কিমান হ'ব 260 কেবা যাব 4 বাৰ না 3 বাৰ যাব 3 3 24 আনা ইয়াত 7 ইয়াত 1 ডেসিমেল আছে 71 71 কেবা যাব 2 বাৰ अब দুটা ডেসিমেল লৈকে লিখিলে হল আলটিমেটলি ইয়াৰ ডিভিজন আমি কিমান পালো TB TB -370 ইকুয়াল কিমান পালো 0.32 হনা তো ইয়াৰ পৰা আমি TB উলিয়াব পাৰিম TB আমন কি এইটো এফালে যাব প্লাস হ'ব 373.15 প্লাস 0.32 কিমান হল ফাইনাল আনসার 373.47 হল ফাইনাল আনসার ইমান কেলভিন হ'ব सेम तो लगा डेल्टा टीएफ उठवा नेक्स्ट अंक হ'ব डेल्टा टीएफ 2 নম্বৰ তো কৰা 2 নম্বৰটোত কি কৈছে হিমাংক উলা পৰিছে হনা কৰাচোন নিজে কৰা কোনটো এটো তো 26 উপৰ থাকিল দলত কি 9 গুণ 81 নহব 26 ক 81 ৰে হৰণ কৰিছো হনা না কৰা এটো কৰা 2 নম্বৰটো কৰা 2 নম্বৰটো কি উলা পৰিছে ডেল্টা টিএফ সো 2 নম্বৰ প্ৰশ্নটো আমি কি লিখিম ডেল্টা টিএফ ইকুয়াল টু কি কেএফ ইনটু সেম ফর্মুলা 1000 ইনটু W2 by W1 into M2 না ডেল্টা টিএফ মানে কি টিএফ নট মাইনাস টিএফ এবাৰ উল্টা টিএফ নট তো আগত আহে টিএফ নট মাইনাস টিএফ ইকুয়াল টু কেএফ এর ভ্যালু দিয়া আছে 86000 into W2 divided by W1 into M2 না এখানে তো অলরেডি করিয়ে দিছো 0 0 0 0 দুটা কাটা যাব না দুটা 0 না যায় দুটা 0 লগত তলত দুটা 0 এ কাটা যাব TF নটৰ ভ্যালু হল 273.15 মাইনাস TF উলিয়াব লাগে এবাৰ হনা উপৰ থাকিব এবাৰ কিমান উপৰ থাকিব 186 বাই তল হ'ব 9 into 18 ইয়াকো 2 এৰে কাটি দিয়া 2 এ দি যাব 93 এটুক 2 এৰে কিমান যাব 9 আৰু 3 দি যায় 3 দি যাব 31 তামানে আলটিমেটলি উপৰ থাকিব 31 তলত 27 হনা 3 আৰু 2 মাল্টিপ্লাই কৰি 27 দি 31 ক ডিভাইড কৰা একবাৰ যাব 27 ইয়াত থাকিল 4 ডেসিমেল দিলা ইয়াতো একবারে যাব 313 0 দিয়া কেবা যাব 4 বার 4 7 4 28 4 2 8 9 10
দেখে হ'ব 2 ঘৰলৈকে দেখি ডেসিমেল লিখিম 273.15 minus TF ইকালৈকে লিখিম 1.14 এতিয়া TF টো এইফালে লৈ যাও 1.14 এইফালে লৈ আহো 273.15 minus হ'ব ইটো equal to TF है माइनस करले किमान हबो 272.1001 हबो है 01 एटुই হল आंसर কারবার কিবা বুজি পোৱা নাই যদি হোদা তাৰমানে এইবিলাক অংক কিয় টান নহয় ফর্মুলা তো পারিলে গুটেইখিনিক ডাটা দিয়াই থাকে হয়নে নাই ডাটা যেহেতুকে তোমালোকক সব দিয়াই থাকে তাতে ফর্মুলাটো বহাই দিলে অঙ্কটো হৈ যায় একদম সহজ অঙ্ক এইবিলাক হয়না তোমালোকে কেৱল মানবিলাক উলিয়াব পাৰিলে হ'ল ভাজা মাছৰ দৰে বৰ্ডৰ হোৱা বস্তুটো কি হ'ব ভাজা মাছ খাব লাগে হাজি থৈ দিছে ফর্মুলাত বহাই দিব লাগে কিন্তু আগতে কৈছ না কিন্তু এন্ট্রান্স লেভেলত নিট লেভেলত কি নহয় বা এমসিকিউ যিবিলাক প্ৰশ্ন হ'ব সেইবোৰ ভাজা মাছ নহয় কেনেকুৱা হ'ব তাৰমানে তোলাকে মাছ পুখুৰীত যাই মাছ মাৰিব লাগিব বাছি কুটি ভাজি তাৰ পিছত খাব লাগিব কিন্তু এতে কি হ'ব লাগিব ডাইৰেক্ট ভাজা মাছৰ নিচিনা এটা এইটো মাছ যদি খাব নাজানা কিছুমানৰ কি এই ভাজা মাছ খাওঁতে কাটা মাছ পোৱা নাজানিলে গলত কাটা বাজিব কিন্তু বুজি পাইছা গতিকে সাৱধান এটা এইখিনি প্ৰথমে ভালকে কৰা তেতিয়া তোলাকে এমসিকিউ বা বোর্ড এন্ট্রান্স লেভেললৈকে যাব পাৰিবা নহলে কিন্তু সম্ভৱ নহব 3 নম্বৰ প্ৰশ্নটো চাও এটো হৈছে লিখা সবৰে আছে 3 নম্বৰ প্ৰশ্নটো কেনেকুৱা হ'ব কি উলাব দিছে 3 নম্বৰটো ৰসাগৰ হিসাবৰ সমীকৰণটো কি পাই ইকুৱেল টু w2 rt by m2 into v ইয়াত কি ৰাখি দিয়া আছে পাছন w2 দিয়া আছে আমাৰ আছে কিমান w2 দিয়া আছে কিমান 10 গ্রাম m2 দিয়া আছে কিমান 180 টেম্পারেচার উষ্ণতা দিয়া আছে না নাই 27 তার মানে কেলভিনত কিমান আছিল 300 কেলভিন vr দিয়া আছে না নাই r 0.083 লিটার পার কেলভিন লিটার বার পার কেলভিন পার মোল মই সাইডত আৰু একবাৰ লিখি লৈছো তো লগতে ওপৰত লিখি থৈছা হৈছে ভি দিয়া আছে না নাই ভি দিয়া নাই কিন্তু কি দিয়া আছে ঘনত্ব দিয়া আছে না ঘনত্বৰ পৰা আমি কি কৰিব পাৰো ভিটো উলিয়াব পাৰো কাৰণ ঘনত্ব মানে কি ভৰ বাই আয়তন হলে তাৰ পৰা আয়তনটো ওলাই যাব হৈছে গতিকে আমি প্ৰথম কামটো হ'ব এটো অংক কৰাৰ আগত ভিটো উলিয়াই ল'ব লাগিব কাৰণ কোৱেশ্চনটো ডাইৰেক্ট ভি দিয়া নাই আয়তনটো দিয়া নাই বুজি পাইছা না দে ভিটো কেনেকৈ উলিয়াম লেখা দিয়া আছে কি ঘনত্ব দিয়া আছে কাৰ ঘনত্ব দিয়া আছে কোৱাচোন দ্রবতর নে পানির নে দ্রব্যর প্রশ্নটো পড়িছা কার ঘনত্ব আমার তিনটা বস্তু আছে না দ্রাবক দ্রব্য আর দ্রব কার ঘনত্ব দ্রবর ঘনত্ব দিয়া আছে গতিকে মেনশন কৰিবা দ্রবর ঘনত্ব কিয় মেনশন কৰিব লাগে চাবা মই এটা কথা কিমান দিয়া আছে 1.1 গ্রাম পার ml না ঘনত্ব মানে কি ভর বাই কার ভর লব লাগিব কারণ আমি দুটা ভর পাইছো নহয় দ্রাবকৰ ভর 90 দ্রব্যৰ ভর 10 ইয়াতে কার বললাম 100 লব লাগিব দ্রবর বলল কারণ যার ঘনত্ব তারই ভর যার ঘনত্ব বহুত স্টুডেন্টে এটো ভুল করে এই কারণে মই আপনাকে লিখিব দিছো ঘনত্ব বুলি কই ডাইরেক্ট ভর বাই আয়তন লিখে এটা ভর কার লিখিব আয়তন কার লিখিব কারণ যদি দুটা ভর আছে এটা হল 10 গ্রাম এটা আছে 90 গ্রাম তে কার লিখিবা এটা চাব লাগিব যে কার ঘনত্ব দিয়া আছে মানে এনেকুৱা তোমাৰ বলে এক পেনটোৰ ঘনত্ব উলিয়াব লাগে কি কৰিবা এই পেনটোৰ কি প্ৰথমে ভৰ ডিভাইডার বাই কি কৰিব লাগিব আয়তন কার যত আছে এই গুটি পাত্ৰটোৰ আয়তন লব নেকি এনেকুৱা ললে হ'ব নেকি বলে এই পেনটোৰ ভৰ বা মোর ঘনত্ব উলিয়াব লাগে বুঝাইছা তে আমার বা আমার গুটেই রুমটোৰ ঘনত্ব উলিয়াব লাগে বা আমার মানুহকেইটাৰ ঘনত্ব উলিয়াব লাগে কি কৰিব লাগিব আমার গুটেইখিনিৰ ভৰ লব লাগিব ডিভাইড বাই আমার গুটেইখিনিৰ আয়তন লব লাগিব এনে নহয় বলে আমার গুটেইখিনিৰ ভৰ লৈ গুটেই পৃথিৱীৰ আয়তন লৈছে হ'ব নেকি নহব যাৰ ভৰ তাৰে আয়তন লব লাগিব গতিকে ইয়াতে এইকাৰণে মই মেনশন কৰিব লাগিব কাৰ ঘনত্ব দিয়া আছে দ্রবর এটা ডিভাইড বাই কি ইকুয়াল টু কি হ'ব দ্রবর ভর ডিভাইড বাই দ্রবর আয়তন বুঝি পাইছা না কিয় শব্দটো লিখিছো দ্রব অকল ঘনত্ব লিখিলেও হল হয়
যাতে ভুল নহয় তোমালোকৰ এইকাৰণে এই শব্দটো লিখি লৈছো ইকুৱেল টু কিমান দিয়া আছে 1.1 গ্ৰাম পাৰ ml এতিয়া দ্ৰৱৰ ভৰ কিমান কোনে কবা দ্ৰৱৰ ভৰ কি কয় নীলুফা কি কয় দ্ৰৱৰ ভৰ কিমান 100 কাৰণ দ্ৰব্য আছিল 90 আৰু দ্ৰব্য 3 দ্ৰাৱক আছিল কিমান 90 গতিকে টোটাল ভৰ কিমান হ'ব 100 কি এককটো কবা গ্রাম ডিভাইড বাই দ্রবর আয়তন লাগে আমাক না দ্রবর আয়তনৰ বাৰে লিখি না থাকো বেবাবা নাকি ভি বুলি লিখি দিলো এক আপত্তি নাই ভি বুলি লিখিলে ভি ইকুয়াল টু কি 1.1 গ্রাম পার ml এতিয়া ভি মান কিমান হ'ব ভি মান বজ্ৰ পূৰণ কৰি দিও এটু ইয়াত যাব এটু তলত আহিবা 100 গ্রাম ডিভাইডেড বাই কি 1.1 গ্রাম পার ml গ্রাম গ্রাম ক্যান্সেল যাব উপৰত ml যাব দশমিক এটা উঠাই দিলু তলত 11 হ'ব তো উপৰত কি হ'ব 1000 এককটো কি হ'ব ml হ'ব ধৰিব পাৰিছা না কলে বুজি পাইছা এটা কি কৰিবা ml আকৌ এই আয়তনটো ml ত নালাগে কি এককত লাগে লিটাৰ লিটাৰত নিলে কি হ'ব 1000 দি হৰণ কৰিব লাগিব 1000 দি হৰণ কৰিলে এটো 1000 ক্যান্সেল যাব থাকিব কি 1/11 এটো কি হৈ যাব লিটাৰ এতিয়া আমি আনসাৰটো কৰিব পৰা হৈছো এটাকে পাই ইকুৱেল টু এতিয়া কৰা এতিয়া কৰিব পাৰা পাই ইকুৱেল টু কিমান এতিয়া পাই ইকুৱেল টু এতিয়া সমীকৰণত বহাই দিয়া পাই ইকুৱেল টু কি হ'ব লিখা পাই ইকুৱেল টু কি আছিল উত্তৰটো w2 rt by m2v ভ্যালু বিলাক বহাই দিয়া w2 ৰ ভ্যালু কিমান 10 গ্রাম ন r ৰ ভ্যালু হল 0.083 into টেম্পারেচার উষ্ণতার কি দিয়া আছে 300 m2 মোলার ভর কিমান 180 আর আয়তন কিমান পালো 1/11 আচ্ছা এটা জিরো ক্যান্সেল করে দিলো 3 রে কাটা 3 রে 100 বার যাব 3 রে 18 কেবার 6 বার যাব না এটা কি করিম 11 তো উপৰত যাব 100 দি পূৰণ কৰিলে কি ইয়াৰ পৰা দুটা দশমিক উঠি যাব 8.3 হ'ব ইনটু উপৰত 11 যাব তলত কি থাকিব 6 হ'ব না হয় না নাই এটা 6 এৰে কাটিব পাৰা 6 এৰে 8 কেবা যাব একবাৰ যাব দশমিক দিলো মানে ডাইৰেক্ট কাটিবা হৰণ কৰি থাকা দৰকাৰ নাই 8 যাব একবাৰ 2 ৰল 23 হল দশমিক দিলো 23 কেবা যাব 3 বাৰ 6 3 গুণ 18 কেইমান ৰল আৰু 5 দশমিক আছে 50 50 কেবা যাব 8 6 গুণ 48 হ'ব দুই ঘৰক লাগি লিখিলে হ'ব এটা 11 দি পূৰণ কৰি দা 11 দি পূৰণ কৰা মানে কি হে একটা সংখ্যা দুবাৰ যোগ কৰা এনেকুৱা নহয় এটা যোগ কৰিলে এটো কিমান হ'ব 8 এটো 11 এটো 4 1 5 1 দুই ঘৰ আগত দশমিক আছিল না না কেই ঘৰ আগত আছিল দুই ঘৰ আগত আছিল আচ্ছা তাৰমানে আনসারটো কিমান হ'ব ঠিক আছে 15.18 ঠিক আছে না সকলোৱে চোৱা ভালকে এককটো চোৱা একক কিমান হ'ব ইয়াৰ এককটো কেনেকৈ চাবা r ৰ মানটো চাই ফলে লিখিবা r কি লিখা আছে r ইকুৱেল টু 0.083 লিটাৰ বার পার কেলভিন পার মল সকলে মন দিও না সে ইয়াৰ এই ৰখাকৰ কি চাপৰ যদি একক লিখিব লগা হয় সেই এককটো r ত সোমাই আছে r ত এটো হল আয়তনৰ একক এটো চাপৰ একক এটো উষ্ণতাৰ একক এটো মূলংকাৰ একক হয়না গতিকে ইয়াত চাপৰ একক কি ব্যৱহাৰ কৰা হৈছে গতিকে ইয়াত একক কি হ'ব বার হ'ব মনত ৰাখিবা থাকিব না গতিকে ইয়াৰ এককটো কি কৰিম বা বার লিখিবা কেতিয়াবা r ৰ মান এটো দিয়া ৰাখে 0.082 লিটার atm এটমস্ফিয়ার দিয়া থাকে পার কেলভিন পার মোল যদি এটো দিয়া থাকে তেতিয়া চাপৰ এককটো কি লিখিবা এটমস্ফিয়ার লিখিবা নহলে কেতিয়াবা পাস্কেলত দিয়া থাকে পাস্কেলত এটো দিয়া থাকে ইনটু 10 টু দি পাওয়ার 3 লিটার পাস্কেল পার কেলভিন পার মোল যদি এটো এককত দিয়া থাকে তেতিয়া চাপৰ একক পাস্কেল লিখিবা বুজিছা নরমালি এইবিলাক দিয়া থাকে যদি দিয়া নাথাকিলো একেটা কিন্তু তোমালোকে মনত ৰাখিব লাগিব কেতিয়াবা দিয়া নাথাকিব পাৰে সাইডত লিখি থোৱা হ'ব না আজি ঘৰত এটো এই সমীকৰণ তিনটাৰ ওপৰত যিমান অংক আছে তাৰমানে চেপ্টাৰটো যত শেষ হৈছে মানে যত ৰখাকৰখন চাপ শেষ হৈছে তাৰ তাতেই তোমালোকে কিতাপখন মিলি চাবা তাতে 4টা কোৱেশ্চন লিখা আছে এই 4টা টপিকৰ ওপৰত
বুজি পাইছা ইংৰাজী মিডিয়ামৰ কিতাপখনৰ পেজ নাম্বাৰ 51 তোমালোকৰ বা কিমান নাজানো তোমালোকে ঘৰত যাই সেই পেজটোৰ গোটেইখিনি এই চাৰিটা কোৱেশ্চন কৰিবা পাঠস্থ প্ৰশ্নত লিখা আছে তাতে চাৰিটা টপিকৰ প্ৰশ্ন হ'ব না ঠিক আছে হ'ব দিয়া